ক'ব লাগিব যে আজি হৈছে জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন আৰু প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ গৈছে। জোনবিল মেলা বাকৰিস্থলীত যি বিনিময় প্ৰথা ইতিমধ্যে শুভাৰম্ভণি হৈ গৈছে আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে শুভ উদ্বোধন কৰা পৰিলক্ষিত হৈছে। আমি কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰথমে চেষ্টা কৰিছো। এয়া হৈছে জোনবিল মেলাস্থলীৰ কিছু পৰিৱেশ। ঐতিহাসিক জোনবিল মেলা গোভাৰ দেও হৈছে। জোনবিল মেলাস্থলীত ইতিমধ্যে পাহাৰৰ পৰা মাওবামীসকল আহি উপস্থিত হৈছে, ভৈয়ামত বিচৰণ কৰা পৰিলক্ষিত হৈছে। আমি সেই কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। পুৰা 6 বজাৰ পৰা আৰম্ভ হৈছে জোনবিল মেলাস্থলীত বিনিময় প্ৰথা আৰু বিনিময় প্ৰথালৈ ভৈয়ামৰ যিসকল লোক আৰু পাহাৰৰ যিসকল মাওবামীসকল আহি তেওঁলোকৰ মাজত মত বিনিময় কৰিছে আৰু তাৰ সমান্তৰালকৈ বিনিময় কৰা পৰিলক্ষিত হৈছে। কিছু পৰিৱেশ লোৱা সমান্তৰালকৈ বিভিন্ন ধৰণৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ ওচৰত আছে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে উপস্থিত হৈছে। কি ক'ব? যোৱাকালিৰ পৰা ঐতিহ্যপূৰ্ণ জোনবিল মেলা আৰম্ভ হৈছে। আজি দ্বিতীয় দিনৰ যি বিনিময় প্ৰথা, এই বিনিময় প্ৰথা ইতিমধ্যে আৰম্ভ হৈছে। সমগ্ৰ অসমেই নহয়, বিভিন্ন প্ৰান্তৰ পৰা পাহাৰ ভৈয়ামৰ মিলনস্থলী জোনবিল মেলালৈ বিভিন্ন ঠাইৰ মানুহ আহি ইতিমধ্যে সমবেত হৈছে। গতিকে আপোনালোকে দেখিবলৈ পাইছে এইবাৰ অন্য বছৰতকৈ বহু ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে সমবেত হৈছে। গতিকে এই বিনিময় প্ৰথা এটা ঐতিহ্যপূৰ্ণ প্ৰথা হিচাপে সমগ্ৰ বিশ্বত বিৰল। গতিকে আমি সকলোৱে ৰাইজক আহ্বান কৰিছোঁ যে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি এই প্ৰথাটোক আমি উজ্জীৱিত কৰি ৰাখিব লাগিব। কাৰণ বিনিময় প্ৰথা সমগ্ৰ বিশ্বত বিৰল। জোনবিল মেলাই এই বিনিময় প্ৰথা ধৰি ৰাখিছে আৰু জোনবিল মেলাৰ জৰিয়তেই সমগ্ৰ বিশ্বত বিৰল এই প্ৰথাটো অনাগত ভৱিষ্যতৰ দিনতো ধৰি ৰাখিবৰ কাৰণে সক্ষম হ'ব। গতিকে সমবেত সমূহ ৰাইজক শান্তি শৃংখলাত অটুট ৰাখি এই প্ৰথাৰ জৰিয়তে আজি সকলো শ্ৰেণীৰ ৰাইজে ইয়ালৈ যেনেকৈ তেখেতসকলে নিজৰ সামগ্ৰীসমূহ আনিছে, পাহাৰ ভৈয়ামৰ লোকসকলেও তেখেতসকলৰ যি সামগ্ৰী আনিছে সেই সামগ্ৰীসমূহ বিনিময়ৰ জৰিয়তে তেখেতসকলে যিখিনি সামগ্ৰী আমাৰ ভৈয়ামৰ পৰা লাভ কৰিবৰ কাৰণে সক্ষম হ'ব, সেইখিনি সামগ্ৰীখিনি তেখেতসকলে বিহু হিচাপে তেখেতসকলে পালন কৰাটো পৰিলক্ষিত হৈছে। গতিকে জোনবিল মেলা অতি গুৰুত্বপূৰ্ণ মেলা হিচাপে বৰ্তমান সময়ত চিহ্নিত হৈছে। গতিকে এই মেলাই অনাগত ভৱিষ্যতৰ দিনত আমাৰ তিৱাসকলেই নহয়, সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিবৰ কাৰণে সক্ষম হ'ব। এনেধৰণে মন্তব্য কৈছে। আমি হালধি ললো, আদা ললো, ভাল লাগিছে আহি। ফাৰ্ষ্ট টাইম আহিছো এবাৰ। ইমান ভালকে মানে গম পোৱা নাছিলো কি কিবা লাগে তেওঁলোকক। আমি অলপ সান্দহ লৈ আহিছিলো, আহি সান্দহৰ লগতে সলনি কৰিলো আৰু যিহেতু আমাৰ ইয়াত জালুকটো অলপ মানে ৰেয়াৰ হয়, মানে ইমান পটককে পোৱা নাযায়। তো পাহাৰৰ জালুকটো অলপ জ্বলা বেছি বুলি শুনিছো, সেইটো কাৰণে মানে আদা হালধি আৰু জালুকে আমি লৈছো। আজি হৈছে দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে শুভ উদ্বোধন কৰাৰ লগতে তাৰ পিছতে বিনিময় প্ৰথা আয়োজন হৈ গৈছে আৰু বিনিময় প্ৰথা ইতিমধ্যে পাহাৰ ভৈয়ামৰ যি বাজেটবোৰ এনাজৰী গঢ় লোৱা দেখিবলৈ পোৱা গৈছে। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয়? মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি ক'ব বাইদেউ? আপুনি কিবা আনিছে নেকি? মই সান্দহ আনিছিলো আৰু তিল পিঠা আনিছিলো। ইতিমধ্যে সলনি প্ৰভাৱ চলি আছে আৰু আমাৰ ভৈয়ামৰ লোকসকলে ইয়াত পিঠা, সান্দহ ইত্যাদি লাৰু বিভিন্ন সামগ্ৰী লৈ বিচৰা পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী পাইছে নে ইয়াতে? পৰ্যাপ্ত পৰিমাণৰ কোনেও মানে অভাৱ অনুভৱ কৰিবলগীয়া নাই। যোনে যিটো প্ৰয়োজন অনুসৰি ইয়াত ফলাম বুলি আহিছে, তেওঁলোকে সলনি কৰিছে আৰু খাদ্য সামগ্ৰী ইয়াত সলনি কৰা হয়। কি ল'লে? আদা ললো, হালধি ললো, জলকীয়া ললো। কি আনিছিলে আপুনি? পিঠা আনিছিলো, জলপান আনিছিলো, শুকান মাছ আনিছিলো। এনেধৰণে মন্তব্য কৰিছে। আমি কিছু পৰিৱেশ দেখুৱাৰ সমান্তৰালকৈ আমি বিভিন্ন ধৰণৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আমি বিনিময় প্ৰথা চলি আছে। আমি উল্লেখ কৰিব লাগিব যে পাহাৰ আৰু ভৈয়ামৰ যি সমন্বয় ইতিমধ্যে গঢ় লৈ উঠিছে আৰু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। দাদা বাইদেউ কি ক'ব? কি ল'লে? এতিয়ালৈ কি ল'লে? হালধি, আদা, জলকীয়া, হয়, বাঁহৰ আদা, হয়, বিচৰা ধৰণে পাইছে নে? পাইছো। এনেধৰণে মন্তব্য কৰিছে আৰু উল্লেখ কৰিব লাগিব যে কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। অকণমান পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। এয়া হৈছে পাহাৰৰ মামামামী আৰু এয়া হৈছে ভৈয়ামৰ বাসিন্দা।
পাহাৰ আৰু ভৈয়ামৰ সমন্বয় গঢ়ি উঠিছে। আমি উল্লেখ কৰিছো যে পাহাৰ আৰু ভৈয়াম সমন্বয় গঢ়ি উঠিছে আৰু সেই পৰিৱেশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিছো। বিশ্বৰ কতো নাই য'ত জোনবিল মেলা অনুষ্ঠিত হয় আৰু মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ পৰে। এদিনৰ কাৰণে মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ পৰে। ৰজা আদেশ অনুসৰি যি কাৰ্যসূচী চলি আছে, ৰজা আদেশ অনুসৰি সকলো কাৰ্যসূচী সুফল ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰে। উল্লেখ কৰিব লাগিব যে সেই পৰিৱেশ সমূহ আমি দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। ইতিমধ্যে শুভ উদ্বোধন হৈ গৈছে, কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছো। এয়া হৈছে সেই পৰিৱেশ। এনেধৰণে বিভিন্ন প্ৰান্তত উপস্থিত হ'ম, বিভিন্ন ধৰণৰ পৰিৱেশ ল'বৰ কাৰণে চেষ্টা কৰিম। উল্লেখ কৰিছো যে আজি হৈছে জোনবিল মেলাৰ দ্বিতীয়টো দিন, প্ৰথম কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু আমি সেই পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছো। পুনৰ কৈছো যে জোনবিল মেলাৰ যি শুভ উদ্বোধন তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰই কৰিলে আৰু জীৱন চন্দ্ৰৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় এই প্ৰসংগত তিৱা ৰাজ দৰবাৰৰ সভাপতি জোচিং বদলৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় এই প্ৰসংগত এনেধৰণে বিভিন্ন প্ৰান্তত গৈ উপস্থিত হ'ম, বিভিন্ন জনৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24।